আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম আৰিয়া বিদ্যাপীঠ কলেজৰ পিজি এডমিশ্যনৰ বিষয়ে আপোনালোকে নিশ্চয় জানে যে গুৱাহাটীৰ আৰিয়া বিদ্যাপীঠ কলেজ এখন আগশাৰীৰ কলেজ হয় আৰু এই আৰিয়া বিদ্যাপীঠ কলেজত 2024-25 বৰ্ষৰ পিজি এডমিশ্যনৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ এইটো ভিডিঅ' বনাবলৈ লৈছোঁ গতিকে ভিডিঅ'ৰ মাজলৈ সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ভিডিঅ'টোৰ আৰম্ভণিতে মই আপোনালোকক দেখুৱাইছোঁ আৰিয়া বিদ্যাপীঠ কলেজৰ পিজি এডমিশ্যনৰ ন'টিছ এই ন'টিছত কি কথা কোৱা হৈছে এইখিনিয়ে মূলতঃ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম ইয়াতে চাওক আপোনালোকে দেখা পাইছে এডমিশ্যন নোটিছ ফৰ MSc ফাৰ্ষ্ট সেমিষ্টাৰ অৰ্থাৎ ডেট 1 আগষ্ট 2020 অৰ্থাৎ MSc ফাৰ্ষ্ট সেমিষ্টাৰৰ পিজি এডমিশ্যনৰ কাৰণে এই ন'টিছখন দিয়া হৈছে ইয়াতে কৈছে ফৰ MSc ইন মেথামেটিক্স এণ্ড MSc ইন কেমেষ্ট্ৰি অৰ্থাৎ আৰিয়া বিদ্যাপীঠ কলেজত দুটা ডিপাৰ্টমেণ্টত MSc এডমিশ্যন ল'ব পাৰি আৰু ডিপাৰ্টমেণ্ট দুটা হ'ল এটা হ'ল মেথামেটিক্স এটা হ'ল কেমেষ্ট্ৰি গতিকে কেমেষ্ট্ৰি আৰু মেথামেটিক্সত আৰিয়া বিদ্যাপীঠ কলেজত পোষ্ট গ্ৰেজুৱেশ্যন কৰিব পাৰিব তাৰপিছত ইয়াতে ডেটবিলাক দিয়া আছে কোনটো ডেটত কিহৰ এডমিশ্যন কি হ'ব প্ৰথমতে আহিছোঁ MSc মেথামেটিক্সৰ যি অনলাইন ষ্টাৰ্ট যোৱা 1 আগষ্ট তাৰিখে আৰম্ভ হৈছে আৰু অনলাইন কৰাৰ লাষ্ট 7 আগষ্ট সন্ধিয়া 5 বজালৈকে অৰ্থাৎ অহা 7 আগষ্টৰ সন্ধিয়া 5 বজালৈকে আপোনালোকে MSc মেথামেটিক্সৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু ইয়াৰ এডমিশ্যন ডেট হ'ল 8 আগষ্ট অৰ্থাৎ 8 আগষ্টত আৰিয়া বিদ্যাপীঠ কলেজত MSc মেথামেটিক্সৰ এডমিশ্যন হ'ব আৰু ইয়াতে আৰু এটা কোৰ্চ কৰিব পাৰি সেইটো হ'ল MSc কেমেষ্ট্ৰি আৰু এই কেমেষ্ট্ৰিৰ যি এডমিশ্যন সেইটো হ'ল সেল্ফ ফাইনেন্স আপোনালোকে দেখা পাইছে অৰ্থাৎ মেথছটো আপোনালোকে চৰকাৰীভাৱে পঢ়িব পাৰিব আৰু কেমেষ্ট্ৰিটো আপোনালোকে সেল্ফ ফাইনেন্স কৰিব লাগিব 1 আগষ্ট তাৰিখে অনলাইন এপ্লাই ষ্টাৰ্ট হৈছিল আৰু ইয়াৰ লাষ্ট ডেট 6 আগষ্ট আৰু 6 আগষ্ট সন্ধিয়া 5 বজালৈকে MSc কেমেষ্ট্ৰিৰ কাৰণে আৰিয়া বিদ্যাপীঠ কলেজত এপ্লাই কৰিব পাৰে আৰু MSc কেমেষ্ট্ৰি এডমিশ্যন ডেট হ'ল 7 আগষ্ট আপোনালোকে মনত ৰাখিব MSc মেথছৰ অনলাইন লাষ্ট ডেট 7 আগষ্ট এডমিশ্যন হ'ব 8 আগষ্ট তাৰিখে একেদৰে MSc কেমেষ্ট্ৰি অনলাইন কৰাৰ লাষ্ট ডেট হ'ল 6 আগষ্ট আৰু এডমিশ্যন হ'ব 7 আগষ্ট তাৰিখে সো এইখিনি ইয়াতে কল আৰু ইয়াতে কিছু ইনফৰমেশ্যন দিয়া আছে সো এই ইনফৰমেশ্যনখিনি আপোনালোকে অনলাইন ফৰ্ম ফিল আপ কৰোঁতে আপোনালোকে গম পাব কিন্তু এতিয়া মই আপোনালোকক জনাব বিচাৰিম যে আপোনালোকে এই যি মেথছ আৰু কেমেষ্ট্ৰিত মাষ্টাৰ ডিগ্ৰী ল'ব এই মেথছ আৰু কেমেষ্ট্ৰি মাষ্টাৰ ডিগ্ৰী কোনটোত খৰচ কিমান প্ৰথমতে আপোনালোকৰ মেথামেটিক্সৰ যি খৰচ সেই খৰচটো জনাব বিচাৰিম মেথামেটিক্সৰ আপোনালোকৰ খৰচ হ'ব 7,000 টকা 7,000 টকা পাৰ সেমিষ্টাৰ আপোনালোকে পে'মেণ্ট কৰিব লাগিব গতিকে এইখিনি হ'ল মেথামেটিক্সৰ এডমিশ্যন ফিজ পাৰ সেমিষ্টাৰ নহয় এইটো পাৰ ইয়াৰ হ'ব মেথামেটিক্সৰ এডমিশ্যন ফিজ 7,000 পাৰ ইয়াৰ অৰ্থাৎ 2 বছৰত মাত্ৰ 14,000 টকা আপুনি পে'মেণ্ট কৰিব লাগিব তাৰপিছত আহিছোঁ কেমেষ্ট্ৰিত যদি কওঁ কেমেষ্ট্ৰিত তেতিয়াহ'লে অকণমান বেছি আছে কেমেষ্ট্ৰিত 25,000 পাৰ সেমিষ্টাৰ আপোনালোকে পে'মেণ্ট কৰিব লাগিব অৰ্থাৎ 4টা সেমিষ্টাৰ যদি কেমেষ্ট্ৰিত ইয়াতে পৰে তেতিয়াহ'লে 1 লাখ টকা যাব আৰু মেথামেটিক্সত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিবলৈ 14,000 যাব কাৰণ মেথছটো হ'ল চৰকাৰীভাৱে আপুনি পঢ়িব আৰু কেমেষ্ট্ৰি হ'ল সেল্ফ ফাইনেন্সিং গতিকে সেল্ফ ফাইনেন্স হোৱাৰ কাৰণে আপোনালোকে কেমেষ্ট্ৰিত প্ৰত্যেকটো সেমিষ্টাৰত 25,000কৈ টকা দিব লাগিব আৰু মেথছটো চৰকাৰী হোৱাৰ কাৰণে 1 বছৰত মাত্ৰ 7,000 টকা দিব লাগিব এইখিনি হ'ল পাৰ্থক্য লগতে মেথছত যিসকলে মেথছত যিসকলে এডমিশ্যন ল'ব তেওঁলোকে চৰকাৰী যি ফি ৱেইভাৰ স্কিম আছে আপোনালোকৰ BPL কাৰ্ড আৰু যি ইনকাম চাৰ্টিফিকেট সেইখন প্ৰডিউচ কৰিলে আপোনালোকে যদি 2 লাখতকৈ টকা কম আছে পাৰ ইয়াৰ ইনকাম তেতিয়াহ'লে আপোনালোকে এইখিনি ফ্ৰী এডমিশ্যন ল'ব পাৰিব সো সেইখিনি আপোনালোকৰ জ্ঞাতাৰ্থে মই ইয়াতে জনাই দিলোঁ যে মেথামেটিক্সত যি 7,000 পাৰ ইয়াৰ ফিজ সেই আপোনালোকে ফ্ৰী পাব যদি আপোনাৰ ফেমিলি ইনকাম 2 লাখতকৈ কম তেতিয়াহ'লে আপুনি ইনকাম চাৰ্টিফিকেট আৰু BPL দেখুৱাই ফ্ৰী এডমিশ্যন ল'ব কিন্তু কেমেষ্ট্ৰিত আপোনাৰ ফ্ৰী এডমিশ্যন নহয় BPL বা ইনকাম যি নাথাকক কিয় কাৰণ এইটো সেল্ফ ফাইনেন্স গতিকে 25,000 টকা প্ৰত্যেক সেমিষ্টাৰে আপুনি দিব লাগিব সো এইখিনি ইনফৰমেশ্যন ইয়াতে দিয়া আছিল আৰু যদি কিবা কাৰণত আপুনি কণ্টেক্ট কৰিব বিচাৰে তেতিয়াহ'লে এই যি ইমেইল ID কেইটা দেখা পাইছে ইমেইল ID কেইটাত কণ্টেক্ট কৰিব পাৰে নাইবা ইয়াতে ফোন নাম্বাৰ দিয়া আছে ফোন নাম্বাৰত আপোনালোকৰ ওপৰত দিয়া আছে ইমেইল ID তলত দিছে ফোন নাম্বাৰ
গতিকে আপোনালোকে যিটো মাধ্যমত বেছি ভাল লাগে সেইটো মাধ্যমত আপোনালোকে যোগাযোগ কৰিব পাৰে গতিকে আজিৰ ভিডিঅ'টো মানে ভিডিঅ'টো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে আজিৰ ভিডিঅ'টো মানে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আকৌ এবাৰ আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ